শ্যাম কানুৱে তেওঁৰ পৰা পইচা ধাৰ লৈছিলে জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গক যথেষ্ট চাৰ্জশ্বিটত উল্লেখ আছে চাৰ্জশ্বিটত উল্লেখ আছে পইচা দিবলৈ আছিলে শ্যাম কানু জুবিন গাৰ্গক পইচা দিবলৈ আছিলে সেই কথাটো অসমত কিন্তু চৰ্চা দিবলৈ আছিলে গতিকে পইচা যেতিয়া দিবলৈ থাকে কালি যদি আপোনাক মই পইচা সৰহ এমাউণ্ট যদি দিবলৈ থাকে কালি হয়তো আপুনি মই গ'লে মই ভাল পাবও পাৰোঁ লিংক আছে এইটোৰ লগত সেইটো আৰু সেইটো কোনোবাই বনাই কোৱা কথাটো আজিলৈকে অসমত চৰ্চা হোৱা নাই কিন্তু যে জুবিন গাৰ্গৰ পৰা শ্যাম কানু মহন্তই পইচা দিব আছে গতিকে এই কথাবোৰ মানে এটা লিংক আছে আৰু সাক্ষীৰ ওপৰতহে কৈছে এছআইটিয়েতো এখন উপন্যাস লিখা নাই ৰচনা লিখা নাই নিজৰ মতে তাৰ নিশ্চয় তাত এভিডেন্স আছে কাৰণ আদালতত যোৱাৰ লগে লগেতো এভিডেন্সৰ কথা আহিব কথা ক'লেইতো নহ'ব প্ৰতিটো কথাৰ উত্তৰ দি যাব লাগিব কালি নহ'লে আদালতত কি হেৰি এছআইটি কি বেজ্জতি নহ'ব নেকি আইনত তেওঁলোকে বেজ্জতি নহ'ব নেকি আদালতক বিপৰ্থে পৰিচালিত কৰিলে কি তাৰ আইনত হেৰি ধাৰা নাই নেকি গতিকে সেই পৰ্যায়লৈ নহয় গতিকে কথাটো আমি আস্থাত অলপ কিছু ল'ব লাগিব গোটেইবিলাক কথা চাৰ্জশ্বিটত যেনেকে আছে লগে লগে সাক্ষীও আছে 19 ছেপ্টেম্বৰত হত্যা হোৱা জুবিন গাৰ্গৰ যি হত্যাৰ গোচৰৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট বহু প্ৰত্যাশিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে 12 ডিচেম্বৰত আদালতত দাখিল কৰা হ'ল এছআইটিয়ে খুব সুন্দৰকৈ কামখিনি কৰি আদালতত দাখিল কৰিলে আমি তেওঁলোকক ধন্যবাদ জনাইছো চাৰ্জশ্বিটত কি আছে কি নাই সেই কথাখিনি আমি নাজানো বিতংকৈ একো নাজানো কি আছে তাৰ ভিতৰত কিন্তু যিখিনি কথা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ হৈ আছে সেই কথাখিনিৰ পৰা কেইটামান কথা স্পষ্ট হৈ গৈছে যে যি কেইজন ব্যক্তিক সমগ্ৰ অসমে অভিযুক্ত বুলি ভাবিছিল সেই কেইজন ব্যক্তিৰ বিৰুদ্ধে আচলতে তথ্য চাৰ্জশ্বিটত দাখিল কৰা হৈছে আদালতত দাখিল কৰা হৈছে তেওঁলোক সঁচাকৈ অভিযুক্ত কিন্তু কথাটো হ'ল আৰু বহুত ব্যক্তি হয়তো জড়িত হৈ আছিল সেইখিনি কথা নাজানো আইনে কেনেকৈ বা এছআইটিয়ে কেনেকৈ কি কৰিছে তেওঁলোকৰ নিজৰ কথা বা তেওঁলোকে নিজৰ প্ৰক্ৰিয়াৰে সেইখিনি আগবঢ়াই লৈ গৈছে কিন্তু মোৰ মনৰ মাজত এটা খুদ হোৱাই থকা প্ৰশ্ন হ'ল যিজন ব্যক্তিয়ে সামাজিক আৰু সংবাদ মাধ্যমত খণ্ড খণ্ডকৈ ভিডিঅ'বিলাক এৰি আছিল সেই ব্যক্তিজনৰ নাম কিয় এতিয়ালৈকে সন্মুখলৈ নাহিল যিগৰাকীয়ে ভিডিঅ'বিলাক দি আছিল তেওঁৰ নামটো আমি জানিলো অমিত প্ৰভাই তেওঁৰ মোবাইলত ভিডিঅ' লৈ তেওঁ টুকুৰা টুকুৰাকৈ এজন ব্যক্তিক দি আছিল আৰু সেই ব্যক্তিজনে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এৰি আছিল কি তেওঁ অভিযুক্ত নহয় নেকি তেওঁ দোষী নহয় নেকি তেওঁতো সমগ্ৰ অসমৰ বাসীৰ লগত গোটেই সমগ্ৰ বিশ্ববাসীৰ আবেগৰ লগত তেওঁ খেলা কৰিলে তেওঁ অভিযুক্ত নহয় যদিহে তেওঁ অভিযুক্ত তেনেহ'লে তেওঁৰ নামটো আজিলৈকে আমি কিয় নাজানিলো কোনে এৰি আছিল এইটো এটা ডাঙৰ প্ৰশ্ন আৰু সেই কথাটোৰ অবিহনে কেনেকৈ চাৰ্জশ্বিট সম্পূৰ্ণ হ'ল দ্বিতীয় কথা মই অতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছো এইটো কাৰণে মই বাকী ক'তো ক'বলগীয়া নাই মোৰ যথেষ্ট ভাল লাগিছে যেনেকৈ কোৱা হৈছিল তেনেকৈ গোটেই কথাখিনি আগবাঢ়িছে কিন্তু তাৰ পাছতো যিটো কথাত তীব্ৰ অসন্তুষ্টি আহিছে সেই কথাটো হ'ল এগৰাকী বহুবল্কী মহিলাই জুবিন গাৰ্গ হত্যাৰ আগৰ পৰা পাছলৈকে গোটেই কথাখিনি তেওঁ কৈ আছে এইটো হ'ল সেইটো হ'ল এনেকুৱা হৈছিলে আৰু যিকেইজনক অভিযুক্ত বুলি এছআইটিও মানে তথ্য দাখিল কৰিছে তেওঁলোকৰ কৈছে যে বিনা চৰ্তত তেওঁলোকক মুকলি কৰি দিব লাগে তেওঁ কোনো কাৰণতে দোষী নহয় তাৰ মানে কি তেওঁতো প্ৰত্যেকটো কথাই জানে এই ঘটনা সন্দৰ্ভত এইটো জেদ জানে সেই মহিলাগৰাকীৰ ভাষ্য অবিহনে কেনেকৈ এছআইটিৰ তদন্ত সম্পূৰ্ণ হ'ল তেওঁক এবাৰো কিয় তলব কৰা নহ'ল যদিহে তলব কৰা হৈছিল সেই কথাখিনি আমি এবাৰ জানিব লাগিছিল আমি নেদেখিলোঁ তেওঁ প্ৰত্যেক দিনাই জুবিন গাৰ্গ সন্দৰ্ভত গৰিমা গাৰ্গ সন্দৰ্ভত অত্যন্ত কথা কৈ আছে যিখিনি দৃষ্টিগত যিখিনি আমি মনে মানি ল'ব পৰা নাই যদিহে তেওঁ কৈ থকা কথাখিনি সঁচা হয় আৰু যদি সঁচা নহয় তেতিয়া তেওঁ অভিযুক্ত নহয় নেকি যদিহে তেওঁ অভিযুক্ত নহয় তাৰ অৰ্থ এইটোৱেই যাৰ যি মন যায় তেনেকৈ যিকোনো কথাই কৈ থাকিব পাৰিব যিকোনো মানুহৰ চৰিত্ৰ হনন কৰি থাকিব পাৰিব যিকোনো ব্যক্তিৰ বিষয়ে কৈ থাকিব পাৰিব এয়া কেনেধৰণৰ কথা মই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আৰু মই মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ যদিহে এই কথাবিলাক বিচাৰাধীন তেনেহ'লে নিশ্চয় কিবা এটা বিচাৰ হ'ব আৰু সেই মহিলাগৰাকীৰ ওপৰত যদিহে তেওঁ কথাখিনি সঁচা কথা কৈছে চেলুট দিছোঁ তেওঁ বহুত কথা জানে বুলি ভাবিছোঁ যদিহে তেওঁ সঁচা কথা কৈছে সেই সঁচা কথাখিনি তদন্তৰ আওতালৈ আহিব লাগে আৰু যদিহে তেওঁ মিছা কথা কৈছে তেনেহ'লে নিশ্চয় কিবা এটা ব্যৱস্থা হ'ব লাগে কাৰণ অসমৰ সামাজিক বাতাবৰণ উত্তপ্ত কৰি ৰখাত অসমৰ সামাজিক বাতাবৰণ বেলেগ এটা ফাললৈ ঢাল খুৱাই লৈ যোৱাত এই কথাবোৰে কিন্তু বিভিন্ন ধৰণে সহায় কৰে ভূমিকা গ্ৰহণ কৰে কৈছো যে আমাৰ আবেগ অনুভূতি বিবেক মগজু
কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ। আৰু এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয়, জুবিন গাৰ্গৰ কেছ। ইয়াতে আপুনি মই কথা পাতি থকা নাই, একদম গাঁৱত যিকেইটা আপুনি মানুহ দেখা পাব, মোৰ ঘৰত এটা 6 বছৰীয়া ল'ৰা আছে। মই ক'লোঁ আপোনালোকক যে সেই ল'ৰাজনে যেতিয়া ফটোত দেখা পাইছে পেপাৰত, কৈছে দেউতা আনা পেপাৰখন জ্বলাই দিয়া, এইটো শাস্তি দিয়া। তেনেকুৱা ধৰণৰ একদম ইমান গ্ৰাছৰুট তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং, যিখিনি মানে দুখ বেদনা আছে, সেই বেদনাখিনি উকিল সমাজে বুজি পায়। উকিল সমাজে ইমানখিনি বুজি পাই কাৰণে কামটো কৰিব যোৱা নাই। কিন্তু সাধাৰণ কিবা বেলেগ কেছ হ'লে নিশ্চয় কৰিব, কিন্তু এইটো সাধাৰণ কেছ নহয়। আৰু মই চৰকাৰক, আমি উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা অসম চৰকাৰ, আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ, গুৱাহাটী হাইকোৰ্ট, আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট, মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব, তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক, ডে টু ডে হিয়েৰিং কৰক। আৰু হিয়েৰিঙৰ মাজত যেতিয়া শুনানি হৈ থাকিব, যদি আপুনি দেখা পাইছে যে কোৰ্টে দেখা পাইছে ইয়াত লেকুনা আছে, ইয়াত কিবা মানে আমাৰ সুৰুঙা আছে চাৰ্জশ্বিটত, তেতিয়াহ'লে পুনৰ ইনভেষ্টিগেশ্যন কৰক, পুনৰ তদন্ত কৰাত কোনো বাধা নাই। কিন্তু এইটো মই বাৰে বাৰে কৈছোঁ, চৰকাৰে 3,500 পৃষ্ঠাৰ চাৰ্জশ্বিট দিব পাৰে, কিন্তু এটা ভলিউমে চব কথা নকয়। তাত কিমানখিনি, সিংহৰ 100, শিয়ালৰ 100, সিংহৰ এটাই হওক, চাৰ্জশ্বিটখন 1 পেজৰে হওক, যদি তাত সমল থাকে। গতিকে চাৰ্জশ্বিট ডাঙৰটোত আমাক অসমৰ ৰাইজক যদি কিবা বেলেগকৈ ভাবিব বাধ্য কৰাইছে, সেইটো নহয়। আমাৰ কথা হ'ল চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব, তাত জোৰ থাকিব লাগিব, যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে। কিন্তু ডাঙৰ চাৰ্জশ্বিট দিলে, এজন গায়কক নিলে, এজন পৰিয়ালক নিলে, নি পেলাই সুধিলে তেওঁলোকক। যদি কালি আদালতত এডভোকেটে সোধে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, আপুনি জানেনে? পৰিয়াল এজনে বা মিউজিক কৰা মানুহজনে কি ক'ব? কিন্তু আমিতো নাজানো, আমি গুৱাহাটীতে আছোঁ। তেতিয়াহ'লে সেইটো সেই যিটো মৃত্যুৰ বা হত্যাৰ যিটো হেৰি, সেইটো কেতিয়াবা কোৰ্টত এষ্টাব্লিছ হ'বনে? নহয়। গতিকে ডাঙৰ চাৰ্জশ্বিট দিয়াতকৈ এখন মানে মূল্যৱান, এখন য'ত গতি আছে, এটা মজবুত চাৰ্জশ্বিট দিব লাগে। গতিকে এতিয়াও আমি বাৰে বাৰে কৈছোঁ, স্পেচিয়েল কোৰ্ট হওক, ডে টু ডে হিয়েৰিং হওক, আৰু যদি দৰকাৰ হয় ইনভেষ্টিগেশ্যন ইন দি মিন টাইম, সেই ইনভেষ্টিগেশ্যন কৰিব লাগে। আৰু এইটো এতিয়াও CBIক দিয়াৰ টাইম যোৱা নাই। আমি অসম চৰকাৰক কৈছোঁ CBIক এতিয়াও দিয়ক। এটলিষ্ট CBI আমাৰ ইয়াতকৈ অলপ হ'লেও উন্নত ধৰণৰ কৰিব পাৰিব। আৰু লগত আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, সুপ্ৰিম কোৰ্টৰ ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকক লওক। যিমানখিনি পাৰে অসম চৰকাৰে কৰক, এতিয়াও সময় আছে। কিন্তু চাৰ্জশ্বিটখন দিলেই মানে কাম শেষ হ'ল। আৰু এটা কথা কওঁ, মহামান্য আমাৰ যিটো আমাৰ মুখ্যমন্ত্ৰী আছে, তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ, আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ, আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব। শুনক, আদালতে কঠোৰ মানুহ দেখি কঠোৰ, কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ হেৰি সহজ, তেনেকুৱা নহয়। আদালত সকলোৰে কাৰণে একেই। এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক, তেওঁ সমানেই কঠোৰ থাকিব। এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক, কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায়, তেতিয়া যদি ক'ব খোজে যে আদালত কঠোৰ নহ'ল, আদালতে ভাল কাম নকৰিলে, আমিতো 3500 পেজৰ চাৰ্জশ্বিট দিছিলোঁ, গতিকে আমাৰ দুখ নাই, সেইটো নহয়। 3500 পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে। আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰৰ কেইজন হাৰি যাব পৰা নাই। অকল জুবিনাৰ কেছতেই নহয়, কোনোবা এটা মোবাইল চুৰি কেছতো এখন যেতিয়া চাৰ্জশ্বিট দিব পুলিচে, কোৰ্টক আশা কৰিয়েই দিয়ে, কাৰণ পুলিচেতো মানুহক শাস্তি দিব নোৱাৰে। গতিকে সেই আশাটো থাকিবই। এইটো কেছত তেওঁ এটা বস্তুত ইমফেচাইজ কৰিছে, এটা বস্তু বেছি জোৰ দিছে যে আমি ইমান ডাঙৰ চাৰ্জশ্বিট এখন দিলোঁ, ডাঙৰ চাৰ্জশ্বিট কৈ আছে দেই, কিন্তু কোৱা নাই যে বহুত এটা হেৰি চাৰ্জশ্বিট, ইমান ডাঙৰ চাৰ্জশ্বিট দিলোঁ, এটা কোৰ্টে কৰিব। কাইলৈ যদি চাৰ্জশ্বিটত একো মূল্য নাথাকে, একো যদি তাত সমল নাথাকে, যেনেকৈ পৰাগ দাসৰ হত্যাকাৰী হাৰি গ'ল, এখন কোৰ্টেতো আৰু জুবিন দাক তেওঁক ভাল পালেও এখন কোৰ্টে, এখন ন্যায়াধীশে কিন্তু সেইজনক ৰাখিব নোৱাৰে। তাত তথ্য থাকিব লাগিব, যুক্তি থাকিব লাগিব। গতিকে আদালতত দিছোঁ, আদালতে ব্যৱস্থা কৰিব, কিন্তু এই যিখন চাৰ্জশ্বিট আছে, অভিযোগনামাৰ ওপৰত ভিত্তি কৰিহে কিন্তু আদালতে ব্যৱস্থা কৰিব। আমি যিটো বুজি পাইছোঁ, এজন সাধাৰণ নাগৰিক বা আইনৰ ছাত্ৰ হিচাপে যিটো কথা বুজি পাইছোঁ, সেইটোৱে ক'ব বিচাৰিছোঁ যে বাৰে বাৰে কৈছোঁ 3500 পেজৰ চাৰ্জশ্বিট দিয়াতকৈ 5 পেজৰে চাৰ্জশ্বিট দিয়ক, কিন্তু মূল্যৱান চাৰ্জশ্বিট দিয়ক। য'ত ঘটনা হৈছিল তাতে এটলিষ্ট যিজন ইয়াৰে তদন্তকাৰী বিষয়া আছিল, তাত গৈ তেওঁ তদন্ত কৰিব লাগিছিল। তদন্ত কৰাৰ পিছতহে কামটোত জোৰ পালে হয়। কাৰণ আমি আইনৰ ছাত্ৰ হিচাপে জানো, যিখিনি এতিয়া আমি গম পাইছোঁ যে ৰজি কলিতা ইনভেষ্টিগেটিং অফিচাৰ যোৱা নাছিলে। গতিকে তাত যদি তেনেকুৱা ঘটনা হৈছিল, বহুত লোভল আছে। এইবিলাক কথা আজি নহয়, কালি চাৰ্জশ্বিটখন চোৱাৰ পিছত আমি ভালকৈ দেখা পাম। আৰু চাৰ্জশ্বিটখন চোৱাৰ পিছত আমি নিশ্চয়কৈ
কালি সেইদিনাখনো কৈছে যে উকিল সন্থা গুৱাহাটী এই ক্ষেত্ৰত সদায় সতৰ্ক আছে, সতৰ্ক থাকিব। এই গোটেই তদন্ত, গোটেই যিটো বিচাৰ প্ৰক্ৰিয়া তাত আমি সদায় ভিজিল থাকিম। চিট সম্পৰ্কে মই প্ৰথমৰ পৰাই আজি ধৰি লওক যিটো ডেট আছিলে চাৰ্জশ্বিট দিয়া, মই আগৰ পৰাই কৈছিলোঁ চাৰ্জশ্বিটখনত কি হ'ব কি নহ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগে স্পষ্ট কৰিয়ে দিছে। সেইখনক লৈ মই এইকাৰণে বেছি আশা কৰি থকা নাছিলোঁ, কাৰণ যেতিয়া সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিয়ে যে এজনে মাৰিছে, চাৰিজনে সহযোগ কৰিছে, চাৰ্জশ্বিটখন সেইমতেই হ'লতো। এতিয়া কথাটো আহিল যে আজি যিখন চাৰ্জশ্বিট দাখিল কৰিলে আদালতত, তাতে আপোনাৰ চাৰিগৰাকীক হত্যাৰ গোচৰত যিটো হত্যাৰ ধাৰা লাগিল, অমৃতপ্ৰভা, শেখৰ গোস্বামী, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত, আৰু যি দুগৰাকী দেহৰক্ষী আছিলে তেখেতসকলৰ ক্ষেত্ৰত সেইটো ছেকশ্যনটো অকণমান বেলেগকৈ লাগিছে। আৰু যিগৰাকী সন্দীপন তেখেতক হয়, আৰু তেখেতক 305 লাগিছিল সন্দীপনৰ ক্ষেত্ৰত। এতিয়া মূল অভিযুক্ত চাৰ্জশ্বিটখনত চাৰিগৰাকীক কৰিলে। এতিয়া চাৰিগৰাকী আচল বিতৰ্কবিলাক এতিয়াহে আৰম্ভ হ'ব। 105 এতিয়া আচল বিতৰ্কবোৰ এতিয়াহে আৰম্ভ হ'ব, কাৰণ আজি প্ৰায় 83 দিন সম্পূৰ্ণ হ'ল। এই 83 দিনত অসমৰ ৰাজ্যে বহুত অপেক্ষা কৰি আছিলে যে চাৰ্জশ্বিটখনত কি আহিব, কেনেকুৱা আহিব, কাক দোষী কৰিব, কি কৰিব, বিভিন্ন ধৰণৰ কথা আছিল। কিন্তু আমাৰ স্পষ্ট কথা, অসমৰ ৰাজ্যৰো এইটো ধাৰণা আছিলে যে যিহেতু জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ, জুবিন গাৰ্গৰ হত্যাটো হৈছিলে ছিংগাপুৰত, তাত কোনো সন্দেহ নাই। আৰু ছিংগাপুৰত ক'ত হৈছিলে? জাহাজখনত কোন আছিলে? অসমৰ পৰা আজি যে হত্যাৰ গোচৰত যাক দোষী কৰিছে চাৰিগৰাকী, মই সন্দীপনৰ কথা কোৱা নাই, বাকী চাৰিগৰাকীৰ কথা ক'লোঁ। যিহেতু হত্যাৰ গোচৰৰ ছেকশ্যনবিলাক তেখেতসকলৰ ওপৰত দিছে, সেই চাৰিগৰাকীৰ লগত সন্দীপনো কিন্তু সেই ইয়ৰ্টখনত আছিলে। যোৱা 19 তাৰিখৰ কথা কৈছোঁ মই, 19 ছেপ্টেম্বৰৰ। আৰু লগতে আছিলে ছিংগাপুৰৰ 11 গৰাকী, টোটেল আছিলে 16 গৰাকী। এতিয়া চাব, জুবিন গাৰ্গে পানীত, আমি জুবিন গাৰ্গ জীৱিত থাক এতিয়ালৈ দেখিছিলোঁ, এই জাহাজখনলৈ দেখিছিলোঁ সাগৰত। তাৰমানে সেই মুহূৰ্তলৈ তেওঁ জীয়াই আছিলে। আৰু যেতিয়া মুখ্যমন্ত্ৰী ইয়াতে কৈ দিলে হত্যা হৈছে বোলে, তাৰমানে নিশ্চয় হত্যাটো সেই জাহাজখনৰ সাগৰত কাষতে হৈছিলে। এতিয়া হোৱাৰ পিছত আপুনি চাব 19 তাৰিখে ছিংগাপুৰ পুলিচে 16 গৰাকীক জেৰা কৰিছিলে। ছিংগাপুৰৰ 11 গৰাকী অসমীয়া প্ৰৱাসী আৰু আজি যি 5 গৰাকী গ্ৰেপ্তাৰ হ'ল, মই দেহৰক্ষী দুগৰাকীৰ কথা কোৱা নাই, কাৰণ তেখেতসকলে ছিংগাপুৰ যোৱা নাছিলে। 5 গৰাকী আৰু 11 গৰাকী 16 গৰাকীক প্ৰথম জেৰা কৰিলে, জেৰা কৰি সন্ধিয়া তেখেতসকলক যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত যিসকল অসমৰ আছিলে, অমৃতপ্ৰভা, শেখৰ গোস্বামী, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গ আৰু আপোনাৰ 5 গৰাকীৰ কথা কৈ আছোঁ মই। তেখেতসকল আহিল ইয়াতে অসমত। অহাৰ পিছত CIDত তেখেতসকলক প্ৰায় 5-6 বাৰকৈ মাতিলে, মই দেখিছোঁ। 5-6 বাৰকৈ মাতাৰ পিছত গোটেইকেইগৰাকীক গ্ৰেপ্তাৰ কৰিলে। আচ্ছা, ছিংগাপুৰত থকা কেইসকলক এবাৰ মাতিলে, তেখেতসকলক গ্ৰেপ্তাৰ নকৰিলে, যাব দিলে। আৰু কি ধৰণে কেনেকৈ যাব দিছে সেইবিলাক গোটেই অসমৰ ৰাইজে দেখি আছে। এতিয়া কথাটো হ'ল, চাৰ্জশ্বিটে কিন্তু আজি যে চাৰ্জশ্বিটখন দি মুখ্যমন্ত্ৰী বা চৰকাৰখনে বাহবা ল'ব খুজি আছে, চাৰ্জশ্বিটখন হৈ গ'ল 3 মাহৰ ভিতৰত দিব লাগিব। 3 মাহৰ ভিতৰত নিদিলে এইটো যোন অভিযুক্ত থাকে তেখেতসকলৰ জামিন হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে চাৰ্জশ্বিটখন দিছে। কিন্তু ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভহে হ'ব। 16 তাৰিখে সম্ভৱ প্ৰথম শুনানি আছে, অহা 16 তাৰিখে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আজি যেতিয়া 5 গৰাকীৰ নাম আহিল, মানে দেহৰক্ষীক বাদ দি 5 গৰাকীৰ নাম আহিছে, সন্দীপনক লৈ কৈ আছোঁ মই, কোৱাৰ পিছত অসমৰ ৰাইজৰ আপুনি কিবা উৎসাহ দেখিছে নেকি যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে কিবা ভাল কাম কৰিছে? দেখিছে নেকি? নাই দেখা। কাৰণ ৰাইজৰ মনত যিটো ক্ষোভ, ৰাইজে যিটো আশা কৰিছিল সেইমতে হোৱাই নাই। বেছি আচৰিত লাগিল, দোষী নিৰ্দোষী মুখ্যমন্ত্ৰীৰ ভাষাতে মই কৈ আছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে আজি যে এতিয়া আমাৰ কৰিব লগা একো নাই, এতিয়া আইন আদালতে কৰিব যি কৰিব। ঠিক আছে, আমিও জানো চাৰ্জশ্বিটখনে আল্টিমেট নহয়। বহুত দোষী নাম থকাৰ পিছতো চাৰ্জশ্বিটত যেতিয়া ট্ৰায়েল চলে কোৰ্টত, দোষী সাৰি যায় আৰু কিছুমান নাম নথকা মানুহ বাহিৰৰ পৰা নামবিলাক সংযোগ হয়, তেখেতসকল দোষী সাব্যস্তও হয়। এনেকুৱা মই বহুত ধৰণৰ গোচৰ দেখিছোঁ। আৰু অসমৰ ইতিহাসত কিজানি এইখন প্ৰথম চাৰ্জশ্বিট হ'ব য'ত 3500 পৃষ্ঠাৰ, মই আজিলৈ কিন্তু মই শুনা নাই 3500 তেনেকুৱা ঘটনাটো ডাঙৰ, কিন্তু 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দি কি বুজাব খুজিছে এইটো কিন্তু মোৰ বুলি নহয়, সকলোৰে এটা মনত প্ৰশ্ন হৈছে যে 3500
300 সাক্ষী এই 300 সাক্ষী যদি আপুনি ট্ৰায়েল চলাব যায় প্ৰথম CGM কোৰ্ট তাৰপিছত সেশন কোৰ্ট তাৰপিছত হাই কোৰ্ট তাৰপিছত সুপ্ৰিম কোৰ্ট আৰু কাৰবাক যদি ফাঁচি দিয়ে তাৰপিছত ৰাষ্ট্ৰপতিৰ কথা আহিব তাৰ এইটো মাজতে খুব দীঘলীয়া কোৱাচিঙৰ কথাও প্ৰক্ৰিয়া আছে। আমি ন্যায় প্ৰক্ৰিয়াটো মানিব লাগিব যেহেতু এইটো এটা ন্যায় কোৱাচিঙৰ কথা আছে গতিকে ন্যায় প্ৰক্ৰিয়াটোত আমি কোনো সন্দেহ নাই কিন্তু এটা সন্দেহ থাকি গ'ল যে অসম চৰকাৰে হওক বা CIDয়ে হওক বা মুখ্যমন্ত্ৰী গৰাকী সেই 11 গৰাকীৰ প্ৰতি ইমান মৰম কিয় হৈছে মই আহি মোৰ বিষয়লৈ সেই 11 গৰাকী কিয় ইমান ৰক্ষণাবেক্ষণ দিব খুজি আছে কিয় 11 গৰাকীৰ এজনৰ নাম নাহিল আজি শ্যামকানু মহন্তক দোষী সাব্যস্ত হৈছে গোচৰটোত কিন্তু শ্যামকানু মহন্ত জাহাজখনত নাছিল শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেখেত আয়োজক আছিলে আৰু হত্যাত তেওঁৰ গোচৰৰ নামটো হত্যাৰ গোচৰত তেওঁৰ নামটো আহিছে আৰু হত্যাৰ গোচৰৰ ধাৰা তেওঁৰ লগত সংযোগ কৰিছে নিশ্চয় কিন্তু এই যেটো ইয়ট পাৰ্টি আছিলে মানস সেই ইয়ট পাৰ্টিটো আয়োজন কৰিছিলে ছিংগাপুৰৰ থকা সেই 11 গৰাকী অসমীয়াই ছিংগাপুৰ এছ'চিয়েশ্যন আৰু আমি দেখিছো যে আপুনি নিজে গৈ ছিংগাপুৰলৈ গৈ এজাহাৰৰ কাম মানে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াইছিলে আৰু আপুনি হয়তো কিবা নিজে ক্লু পাইছে সেইকাৰণে আপুনি ডে 1ৰ পৰা আপুনি ছিংগাপুৰৰ এই আছাম এছ'চিয়েশ্যনৰ মানুহ কেইজনৰ ওপৰত আপোনাৰ কিন্তু সন্দেহটো আছে আমি আৰু এইটো বিষয়ত আপুনি কনষ্টেণ্ট হৈ আছে গতিকে সেই বিষয়টো মই আহি আছো দুলু আহমেদ ডাঙৰীয়া আপোনাৰ পৰা মই অপেনিং ৰিমাৰ্কছটো মই এইখিনি মই কৈ ল'লে ভাল হ'ব মই কৈ লওঁ এইখিনি চমুকৈ হয় এইখিনি কৈ ল'লে ভাল হ'ব নেকি মানে এটা লাইনতে শেষ হৈ যাব কথাখিনি তেতিয়া ভাল হ'ব এতিয়া চাব মই কৈছো যে আজি চাৰ্জশ্বিটৰ কথাটো দেখিলোৱে শুনি আছো ক'ব পাৰে শুনি আছে ন মই ক'ব পাৰোঁতো কৈ আছে ক'ব পাৰে কওক এতিয়া আহক মোৰ দায়িত্ব অকণমান বাঢ়িল কি কাৰণে মোৰ দায়িত্ব অলপ বাঢ়িল মোৰ দায়িত্ব কিয় বাঢ়িল মই কওঁ মই এই চাৰ্জশ্বিটখনৰ কাৰণে ৰখি আছিলোঁ যে চাৰ্জশ্বিটখনত যদি মনৰ মতন নহয় মানে মোৰ মনৰ মতন বাদ দিয়ক অসমৰ ৰাইজৰ মনৰ মতন হোৱা নাই চাৰ্জশ্বিটখন তেতিয়া মই তাৰে চাৰ্টিফাইড কপিটো লৈ যিটো গোচৰ মোৰ ছিংগাপুৰত চলি আছে মই তাত যাম আৰু ইতিমধ্যে মই মোৰ অধিবক্তা কৈছোঁ যে মোক চাৰ্জশ্বিটৰ কপিটো লাগে আৰু চাৰ্জশ্বিটৰ কপিটো যায় যিটো গোচৰৰ মোৰ তদন্ত আজি পৰ্যন্তও চলি আছে এই মুহূৰ্তত চলি আছে অহা 17 জানুৱাৰীলৈ মই দিয়া গোচৰটোৰ পিছত যিখন লেটাৰ ওলাইছিল মই আপোনাৰ শ্ব'তে দেখা পাইছিলোঁ যে ছিংগাপুৰ পুলিচে কৈছিলে যে জুবিন গাৰ্গৰ মৃত্যুটো যদিও স্বাভাৱিক কিন্তু যেহেতু বিতৰ্ক হৈছে আমি এইটো 3 মাহ সময় লৈছোঁ বুলি মই আপোনাৰ লগত প্ৰথম শ্ব'টোত বহি সেই কথাটো কৈছিলোঁ এটা 3 মাহ সময় উকলিব অহা 17 জানুৱাৰী 2026ত এক মাহৰ বেছি সময় আছে এতিয়া মোৰ কথা হৈ গ'ল মই প্ৰথমে এই 11 গৰাকীৰ কিয় নাম নাহিল মই চাৰ্টিফাইড কপি পোৱাৰ লগে লগে প্ৰথমে মই CGMত তাত মই অবজেকশ্যন দিম নিশ্চয় যে একেটাই গোচৰ 16 গৰাকী জাহাজত আছিলে আৰু য'ত হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰে 11 গৰাকীক এতিয়ালৈ চাৰ্জশ্বিটত নাম অহা নাই বা গ্ৰেপ্তাৰ কৰা নাই আৰু য'ত হত্যাকাণ্ড হোৱা নাই মানে অসমৰ কথা কৈছোঁ তাৰে 5 গৰাকী গ্ৰেপ্তাৰো হৈছে আৰু দোষী সাব্যস্ত হৈছে তেখেতসকলৰ নামত হত্যাৰ গোচৰ সংযোগ কৰিছে এইটো কৰাৰ পিছত মই ছিংগাপুৰত যাম ছিংগাপুৰত যাই এই চাৰ্জশ্বিটৰ কপি দি মই ছিংগাপুৰ আৰক্ষীক দিম আটাইতকৈ ডাঙৰ কথা ছিংগাপুৰ আৰক্ষী এতিয়া অকণমান দুধুমুধুৰত কিয় পৰিব মই কৈ দিওঁ কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰথমে কৈছিল যে সাধাৰণ মৃত্যু পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু ইফালে অসমৰ CIDয়ে হওক বা মুখ্যমন্ত্ৰী হওক বা SIT হওক তেখেতসকলে কৈছে যে নহয় হত্যাকাণ্ড সংঘটিত হৈছে এই 5 গৰাকী জড়িত আছে হত্যাকাণ্ডটো ক'ত সংঘটিত হৈছে ছিংগাপুৰত যিখন দেশত হত্যাকাণ্ড হৈছে সেই দেশখনৰ আৰক্ষীয়ে কৈছে যে নৰ্মেল আজিৰ তাৰিখলৈ নৰ্মেল কৈ আছে মানে সেইটোতো সেলফ কন্ট্ৰাডিক্টৰি হৈ আছিল ছিংগাপুৰ আৰক্ষীক যাই যে আপোনালোক মই আহি আছো নহয় এতিয়া মই যাই ছিংগাপুৰ আৰক্ষীক ক'ম যে এই 16 গৰাকীক আপোনালোকে জেৰা কৰাৰ পিছত যে এৰি দিছিলে তাৰেতো 5 গৰাকী দোষী ওলাল অসমত তেখেতসকলৰ চাৰ্জশ্বিটত নাম আহিছে দোষী সাব্যস্ত কৰিছে বাকী 11 গৰাকী কিয় আপোনালোকে দোষী সাব্যস্ত নকৰিব বা গ্ৰেপ্তাৰ নকৰিব আৰু মই বহি ল'ম তাতে মই প্ৰায় 10-12 দিন এবাৰ বহি ল'ম দুলু আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছো এতিয়া কিছু সময় পূৰ্বে আমি গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যটো শুনিছো তাতে আপোনাৰ উদ্ধৃতি দি কথাটো সোধা হৈছিল যে দুলু আহমেদে বাৰে বাৰে কৈছে যে এবাৰ এখন চাৰ্জশ্বিট পৰিয়ালৰ তৰফৰ পৰা দিলে ভাল আছিলে এই প্ৰশ্ন ক্ষমা কৰিব এখন FIR দিলে ভাল আছিলে এই ধৰণৰ কথা বতৰা আপুনি আৰম্ভ কৰিছিল আৰু এই প্ৰশ্ন সোধা হৈছিল এতিয়া গৰিমা শইকীয়া গাৰ্গে বাৰু কথাখিনি যেনেকৈ নকওক এতিয়া আপুনি ভাবে নেকি যে ইয়াত এই চাৰ্জশ্বিটখন দাখিল কৰাৰ পাছতো আৰু বহুত স্কোপ থাকি গ'ল য'ত আচলতে কাম কৰা নহ'ল আৰু ইয়ে সুৰুঙা প্ৰদান কৰিব
চাওক মানস চাৰ্জশ্বিটৰ যিটো আইনী প্ৰক্ৰিয়াটো আমাৰ অসমত শেষ হ'ল। আজিৰ পৰা মুখ্যমন্ত্ৰী নিজে ষ্টেটমেণ্ট দিছে যে মোৰ কৰণীয় একো নাই, আজিৰ পৰা আইন আদালতে কৰিব। কিন্তু সেই একে প্ৰক্ৰিয়াটো কিন্তু ছিংগাপুৰত শেষ হোৱা নাই। মই আকৌ কৈ আছোঁ, কাৰোবাৰ যদি কিবা কনফিউজ আছে মোক সুধিব পাৰে। আৰু ছিংগাপুৰৰ এই অসমৰ চাৰ্জশ্বিটখনৰ ওপৰতো ছিংগাপুৰ পুলিচে চাই আছে যে কি ধৰণৰ তাত চাৰ্জশ্বিটত কাৰ নাম হ'ব, কি আহিব, আৰু মোৰ লগত যোগাযোগ কৰিছে। মই এইবিলাক ৰাজহুৱা ইতিমধ্যে কৰিছোঁ। আৰু আজি এটা কথা স্পষ্ট হ'লো যে মই বিচাৰিছিলোঁ যে মোৰ গোচৰটোৰ উপৰিও পৰিয়ালৰ লোকে কোনোবা ছিংগাপুৰত গোচৰ দিয়ক, কাৰণ তেখেতসকলৰ মই ফেচবুক পোষ্টবিলাক চাই আছোঁ। ফেচবুক পোষ্টবিলাকৰ ওপৰত ভিত্তি কৰিহে মই কৈছিলোঁ। যোৱা পৰহিও মই গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ এটা ফেচবুক পোষ্ট দেখিছিলোঁ যে মই এইবাৰ লাগিম ছিংগাপুৰত থকা 11গৰাকী প্ৰৱাসী অসমীয়া শাস্তি পাব লাগিব। এইটো গৰিমা শইকীয়া ডাঙৰীয়ানীৰ পোষ্টত পোৱাৰ কাৰণে মই কৈছিলোঁ যে ইয়াতেতো আমি কৈ থাকিলেতো ছিংগাপুৰতহে 11গৰাকীক শাস্তি দিয়া নহ'ব, তাত যাই FIR এখন দিব লাগিব। কিন্তু আজি এটা কথা স্পষ্ট হ'লো যে তেখেতে অসম চৰকাৰৰ ওপৰত বিশ্বাস কৰিছে, SITৰ ওপৰত বিশ্বাস কৰিছে, CIDৰ ওপৰত বিশ্বাস কৰিছে। গতিকে আৰু এই কথাটো মই আজিৰ পৰা উঠাই ল'লোঁ। পৰিয়ালৰ লোকক মই কোনোদিনে নকওঁ যে ছিংগাপুৰত যাই গোচৰ দিব লাগে, কাৰণ মোৰ নিজা গোচৰটো আছেই তাতে। এতিয়া আহক, এই যিটো অসমৰ যিটো আইনী প্ৰক্ৰিয়াটো 10 বছৰৰ ওপৰত চলিব। মই আপোনাক ক'লোঁ, আমাৰ চমুৱা বহি আছে অধিবক্তা, চমুৱাই ভালদৰে গম পায়। 300 সাক্ষী, 7গৰাকী একিউজ, এইবিলাক কৰিলে 10 বছৰ যাব। 10 বছৰ যাওক, তাত আমাৰ একো অসুবিধা নাই। কিন্তু এই 10 বছৰ কি ছিংগাপুৰত 11গৰাকী জড়িত আছিলে হত্যাৰ গোচৰত। জাহাজখনত আমি দেখি আছোঁ মদ খুৱাইছিলে, ৰাতিপুৱা গাহৰি মাংস খুৱাইছিলে, লাইফ জেকেট নিপিনোৱাকৈ সাগৰত ঠেলি নমিয়াইছে। এইবিলাক গোটেইটো আমি চকুৰ আগত দেখি আছোঁ। এতিয়া সেই কেইগৰাকীক যদি শাস্তি পাব লাগে, একমাত্ৰ তাত কিন্তু মোৰ গোচৰটোৱে আছে। আৰু সেই মোৰ গোচৰটোত মই ছিংগাপুৰ আৰক্ষীৰ লগত সঘনাই যোগাযোগত আছোঁ যে অসমত যিদিনাখনে মুখ্যমন্ত্ৰীয়ে ষ্টেটমেণ্ট দিছিল অসম বিধানসভাত যে 5গৰাকী হত্যা কৰিছে বুলি, সেইদিনাখনে মই আৰক্ষীক জনাই দিছোঁ। আৰু মই এতিয়া অহা চাৰ্টিফাইড কপিটো পোৱাৰ লগে লগে যে মোৰ অলপ কষ্ট বাঢ়িল আৰু মোৰ অলপ দায়িত্ব এইকাৰণেই বাঢ়িল যে সমগ্ৰ অসমৰ ৰাইজে বিচাৰি আছিলে যে ছিংগাপুৰৰ কি হৈছিলে আমি জানিব লাগিব, অসমৰ ৰাইজে। গতিকে মই অসমৰ ৰাইজৰ ওপৰত ভৰসা কৰি অসমৰ ৰাইজে মোক যিটো আশীৰ্বাদ দিছে, যি ধৰণে মোক সহায় সহযোগ কৰিছে, মোৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্টিফাইড কপিটো পোৱাৰ দিনা মই ছিংগাপুৰত যাম 15-16 তাৰিখে, আৰু মই এইবাৰ 10 দিনমান বহি ল'ম। এই কেইগৰাকী শাস্তি নোপোৱালৈ কিন্তু মই শান্তিত নাথাকোঁ, আজিয়ে কৈ দিলোঁ। মানে একেবাৰে চিধাকৈ যদি সুধো তেতিয়াহ'লে এই চাৰ্জশ্বিটক লৈ আপুনি সন্তুষ্ট নহয়? মই নহয়, মোৰ অসন্তুষ্ট বাদ দিয়ক, অসমৰ ৰাইজ সন্তুষ্ট নহয়। নহ'লে আজি মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক একেবাৰে প্ৰশংসা কৰিলে হয়। কাৰণ এই ভাগ যে কৰি দিলে, 16গৰাকীৰ 5গৰাকীক দোষী কৰি দিলে, 11গৰাকীৰ নামেই ল'ব নোখোজে। মই বুজি নাপাওঁ সেই 11গৰাকীৰ লগত মুখ্যমন্ত্ৰীৰ কিবা সম্পৰ্ক আছে নেকি? আচৰিত নহয় জানো কথাটো? আৰু গৰিমা গাৰ্গ ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ, আমিও কষ্ট কৰি আছোঁ, অসমৰ ৰাইজৰ হৈ কষ্ট কৰিছোঁ। 3,70,00,000 জনতাই বিচাৰি আছে যে জুবিন গাৰ্গৰ হত্যাটো কি হৈছে জানিব লাগে। তেনেহ'লে এই আৱেগিক পোষ্ট দিয়া বন্ধ কৰিব লাগে যে মই এইবাৰৰ পৰা লাগিম, 11গৰাকী শাস্তি পাব লাগিব, অসম চৰকাৰে ভাল কাম কৰিছে। ভাল পাইছোঁ, আজি স্পষ্ট হৈ গ'লোঁ। আজি দেৱজিৎ গোস্বামী ডাঙৰীয়া বহি আছে, অসীম চমুৱা বহি আছে, অধিবক্তা হয়। য'ত হত্যা হৈছে, য'ত 11গৰাকী মুকলি আকাশৰ তলত আছে, তাত কিন্তু পৰিয়ালৰ লোকৰ গোচৰ নাই। সেইবুলি নাই বুলি যে মই বাদ দি দিম সেইটো নহয়। কিন্তু মই কৈছোঁ ন, মই বহি ল'ম। আৰু এটা কথা, দুখন দেশৰ মাজত যেতিয়া ৰায়টো ভিন্ন বেলেগ বেলেগ হৈ যায়, অসমে ক'ব হত্যা হৈছে, ছিংগাপুৰে ক'ব হত্যা হোৱা নাই, এটা সময়ততো ছিংগাপুৰে চাৰ্জশ্বিট দিবই লাগিব 1 মাহৰ ভিতৰত। কৰোনাৰ কোৰ্টত তাতো চলিব, তাতো এখন চাৰ্জশ্বিট যাব। দুইখনৰ যদি ৰায়টো বেলেগ বেলেগ হৈ যায়, আকৌ তাৰ ওপৰতো আদালতত যাব লগা আছে। মই খোলাকৈ নকওঁ, মই তাৰ বাবেও প্ৰস্তুত হৈ আছোঁ। কিন্তু এটা কথা যে এই যুদ্ধখনত ইমান আগুৱাই গ'লোঁ, আৰু অসমৰ ৰাইজে যথেষ্ট মোৰ ওপৰত নজৰ ৰাখি আছে, আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্ট চাই আছে যে মই কি কৰিব লাগে। সেইকাৰণে মই প্ৰত্যেকটা অনুষ্ঠান, আজি চাৰ্জশ্বিট লৈ মই ৰাতিপুৱা কি পোষ্ট দিছোঁ আপুনি চাবচোন ফেচবুকত, যে এই আজি চাৰ্জশ্বিট লৈ মই কোনো চিন্তিত নহয়, কাৰণ এই চাৰ্জশ্বিটত কি আহিব কি নাহিব জনা আছে, আৰু এই চাৰ্জশ্বিটত কোন দোষী হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণাই কৰি থৈছিলে। ঠিক আছে, গতিকে এই চাৰ্জশ্বিটখন লৈ মই নহয়, অসমৰ ৰাইজো সন্তুষ্ট নহয়। ঠিক আছে, আচল ন্যায়িক যুদ্ধ কিন্তু ছিংগাপুৰত আৰম্ভ হ'ব, আৰু সেই যুদ্ধখন এতিয়া আৰম্ভ হৈছেহে। এখন জুবিন গাৰ্গৰ হত্যাত ন্যায় দিব পাৰিবনে SIT উচিত ন্যায় দিব পাবনে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই? হয়, ঠিকে শুনিছে, SIT তদন্ত আওতালৈ আহিল কোন আৰু কোন হাৰি গ'ল? ফাষ্ট ট্ৰেক আদালতত হ'বনে এই গোচৰৰ তদন্ত?
আৰু কি বিষয় সংলগ্ন হ'ব এই বিশাল চাৰ্জশ্বিটত, আৰু সন্দীপন পৰেশ নন্দেশৰ বিৰুদ্ধে কি ধাৰা আৰোপ হ'ল সেইখিনিও গম পালে। দাখিল হ'ল চাৰ্জশ্বিট, ইয়াৰ পাছত আৰু কি হ'ব সকলোবোৰ লাহে লাহে ওলাই আছে। এতিয়া কিবা সুযোগ আছেনে মূল অভিযুক্তৰ ওপৰত? জুবিনদাৰ হত্যাকাণ্ড চাৰ্জশ্বিটৰ বিশাল দফাৰ এতিয়া বিশ্লেষণ হৈছে। আইন আদালত আৰু সাধাৰণ জনতাৰ মুখেৰে আপোনালোকে বহুখিনি নজনা কথা জানিব পাৰিলে। বহুতো কথা ৰাইজৰ আগত দাঙি ধৰিছে। সাধাৰণ জনতাই বিচাৰিছে জুবিনদাৰ ন্যায়। জুবিনদাৰ সোনকালে ন্যায় পাওক, সকলোৱে সেইটো আশাৰে বাট চাই আছে। জুবিন